নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে মহাকাশৰ খবৰ সুদীৰ্ঘ 9 মাহৰ পিছত পৃথিৱীলৈ অৱশেষত ঘূৰি আহিবলৈ সাজু হৈছে দুই মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বেৰী বুচ উইলমোৰ পৃথিৱীৰ পৰা যোৱা নাছাৰ স্পেচ এক্স ক্ৰু 10 অভিযানৰ অংশ হিচাপে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৈ উপস্থিত হৈছে চাৰিগৰাকী মহাকাশচাৰী পৃথিৱীৰ পৰা যোৱা একেখন মহাকাশ যানতে সুনিতা উইলিয়ামছ আৰু বেৰী বুচ উইলমোৰক অনা হ'ব ক্ৰু 9ৰ মহাকাশ যানখনেলে যেটো মহাকাশ যান যোৱাবাৰ গৈছিল মহাকাশলৈ নাসাই প্ৰকাশ কৰা তথ্য অনুসৰি মহাকাশলৈ প্ৰেৰণ কৰা স্পেচ এক্সৰ জি মহাকাশ যানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নিচে কাষত অৱস্থান গ্ৰহণ কৰি সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে ডকিং প্ৰক্ৰিয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ লগত সংযোগ স্থাপনৰ পিছতে পৃথিৱীৰ পৰা যোৱা চাৰি মহাকাশচাৰীয়ে প্ৰৱেশ কৰিলে মহাকাশ কেন্দ্ৰটোত অৰ্থাৎ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ইতিমধ্যে পূৰ্বৰ পৰা মহাকাশ কেন্দ্ৰত থকা আনসকল মহাকাশচাৰীৰ হৈতে বাৰ্তালাপ কৰিছে পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী কেইজনে স্পেচ এক্সৰ ড্ৰেগন মহাকাশ জানেৰে ড্ৰেগন মডিউলেৰে মহাকাশত উপস্থিত হোৱাৰ পিছতে পৃথিৱীলৈ ঘূৰি অহাৰ ক্ষেত্ৰত দুই মহাকাশচাৰীৰ সময় চমু চাপি আহিছে স্পেচ এক্সৰ ড্ৰেগন মহাকাশ যানখনৰ যাৱতীয় পৰীক্ষা নিৰীক্ষাখিনিৰ কৰাৰ অন্তত 19 মাৰ্চত পৃথিৱীলৈ ঘূৰি আহিব সুনিতা উইলিয়াম আৰু বেৰী বুচ উইলমোৰ My touch there for a sec. Hey, Crew 10 has had a great journey up here, about 28 hours to get back up to the space station, and I cannot tell you the immense joy of our crew when we looked out the window and we saw the space station for the first time. Returning for a couple of people, very first time for a couple of people. And let me tell you, that is such an amazing journey. You can hardly even put it into words. The ride up on the Falcon 9, orbiting the Earth for the last couple of days, it's been absolutely incredible, and it is something that none of us could do by ourselves. As we've said before, you cannot be great without the greatness of others, and I tell you, the greatness of the ground control teams have really shined through in the last few days getting us up here safely. Thank you very, very much. Hey, from the bottom of my heart, thanks to our families, friends, and our colleagues from all the partners, SpaceX, NASA, CSA, ESA, Roscosmos, and JAXA for preparing us and making it possible for us to get here. And we are so excited to now be officially part of the Expedition 72. Thank you guys. বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আজি হৈছে চতুৰ্থ তথা অন্তিমটো দিন আৰু আজি অন্তিম দিন উপলক্ষে বৰপেটাবাসীয়ে পালন কৰিছে হুৱেৰী সত্ৰৰ লগতে বৰপেটাৰ ৰাজপথে এতিয়া অগণন লোকৰ ভিৰ পুৱাৰে পৰা আবিৰৰ ৰঙত উটি ভাহি গৈছে বৰপেটাবাসী ইজনে সিজনৰ গাত লগাইছে ফাকু হুৱেৰী উপলক্ষে জনসমুদ্ৰত পৰিণত হৈ পৰিছে বৰপেটা হোলী গীতেৰে ৰজন জনাই উঠিছে বৰপেটা সত্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লোকেও হুৱেৰীৰ দিনটোত ভিৰ কৰিছে বৰপেটা সত্ৰত এতিয়া চাৰিওপিনে কেৱল ৰং আনন্দৰ এক পৰিবেশ দেখা গৈছে বৰপেটা সত্ৰত কিয়নো আজি হুৱেৰী অন্তিমটো দিন চাৰিদিনীয়া দৌল মহোৎসৱৰ এইবাৰ ডেকা দৌল আৰু হোলী গীতেৰে ৰজন জনাই উঠা আকাশ বতাহৰ এটা পৰিবেশ আৰু আকাশে বতাহে উৰিছে হাতুৰঙী ফাকুকুৰি আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সকলো লগতে বৰপেটাৰ যি বিশেষ খাদ্য হোলীৰ সময়ছোৱাৰ সেয়া বিপণীয়ে উপলব্ধ হৈছে আলু ভাজি বা তেনেকৈ ৰঙা ডিমা বুলি কোৱা হয় আমাৰ সতীৰ্থ প্ৰাঞ্জল হাজৰিকা তাত আছে আমাক দৃশ্য দেখুৱাই গৈ আছে আৰু খুবেই সুন্দৰ এটা পৰিবেশ ৰঙীন এটা পৰিবেশ চাৰিওপিনে প্ৰাঞ্জল আপুনি আমাক পুৱাৰ ভাগৰে পৰা বৰপেটা সত্ৰৰ সেই পৰিবেশ দেখুৱাইছে এফালে আধ্যাত্মিকতা এই চাৰিদিনীয়া দৌলৰ আজি যি হুৱেৰী অনুষ্ঠান ইজনে আনজনক ফাকু হানিছে সকলোৱে ৰঙীন হৈ পৰিছে সুস্বাদু খাদ্যৰ আনন্দ লৈছে আৰু এয়াই হৈছে দৌল উৎসৱ বৰপেটা সত্ৰৰ হয় গীতাশ্ৰী এয়াই হৈছে দৌল উৎসৱ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই বৰপেটা সত্ৰত পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰি থকা হৈছে যাক ইয়াত স্থানীয় ভাষাত দেউল বুলি কোৱা হয় সেই দেউলৰ আনন্দ আজি পুৱাৰে পৰা আমি আপোনালোকক দেখুৱাই আছো আৰু এতিয়া আকৌ দেখিবলৈ পাব ইয়াত থকা লোকসকলে কেনেধৰণে হোলী গীত গাই আছে সেই হোলী গীতৰ মূৰ্ছনাত সেই ছন্দত সকলোৱে নাচি উঠিছে আৰু এই হোলী গীতে সকলোৰে মাজত আনন্দৰ সৃষ্টি কৰিছে আমি অলপ
সেইফালে যাবলৈ চেষ্টা কৰিম হোলী গীত চাৰিওফালে হোলী গীত ঠায়ে ঠায়ে মানুহবোৰ গোট খাইছে আৰু গোট খাই হোলী গীতৰ আনন্দ উপভোগ কৰি আছে আহক এইফালে যাওঁ হোলী গীতৰ আনন্দ ল'বলৈ আমি আহিছো আজি ফাগুনৰে আপোনালোকে দেখিলে মানুহে ইয়াত যিসকল লোক আহিছে সেইসকলে হোলী গীতৰ আনন্দ উপভোগ কৰিছে আৰু হোলী গীতৰ আনন্দ এনেধৰণেই বিভিন্নজনৰ মুখত শুনা গৈছে সকলোৱে হোলী গীত গাইছে আৰু হোলী গীত ইয়াত নাজানো বুলি কোনেও নকয় যাৰ কাষলৈ আমি মাইক্ৰফোন লৈ যাওঁ আমাৰ বুমটো লৈ যাওঁ তেওঁৱেই হোলী গীত গাই আনন্দ উপভোগ কৰিছে আহক এইফালে যাওঁ
বাবা কি জয় ধ্বনি গীতাশ্ৰী গীতাশ্ৰী পৰিৱেশ দেখিছে আপুনি নিশ্চয় চাৰিওপিনে ৰঙীন হৈ থকা এটা পৰিৱেশ প্ৰাঞ্জল কথা পাতক তেওঁলোকৰ সৈতে আৰু আপুনি কৈছে যে যেনিয়ে গৈছে যোনফালে গৈছে তাতে হোলী গীতৰ মূৰ্ছনা ভাহি আহিছে তাতে হোলী গীত গাইছে হয় মই সেইফালে যাম সেইফালেও মঠত বহি একাংশই তাৰ পৰাই দৃশ্যবোৰ চাই আছে অঞ্চলক মই এইফালে আহিবলৈ অনুৰোধ কৰিছোঁ সেইফালে চাওক এওঁলোকে নাচি নাচি হোলী গীতৰ মতলি খেলে নন্দ দুলাল হোলী খেলে ব্ৰজ ছোৱাল হোলী খেলে নন্দ দুলাল হোলী আমি এইফালে যাবলৈ চেষ্টা কৰিম একাংশ লোকে তাত বহিয়ে দৃশ্যবোৰ প্ৰত্যক্ষ কৰি আছে সেই লোকসকলৰ সৈতেও আমি অলপ কথা পাতিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে যিহেতু তেওঁলোক জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোক গুৱাহাটীৰ পৰা আপুনি গুৱাহাটীৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াত ধুনীয়া লাগিছে ইয়াতে আগতে এনেকুৱা পৰিৱেশ দেখা পাইছিল নে আগতে আহিছিল আগতে আহিছিলোঁ প্ৰত্যেক ইয়াৰতে আহি আছোঁ ভালে লাগে এইবাৰ আৰু বেছি ভাল লাগিছে এইবাৰ বেছি ভাল লাগিছে বাইদেউ নিউজ 18ৰ দৰ্শকসকলে চাই আছে গোটেই অসমৰ পৰা কি ক'ব বিচাৰিব আজি বৰপেটা সত্ৰৰ পৰা বৰপেটা সত্ৰত হোলী চাই ভালে লাগে আগতে এনেকুৱা অনুভৱ কৰিছিলোঁ আজিও আমি হেৰি কৰিছোঁ উপস্থিত থাকি ক'ৰ পৰা আহিছে এনে পাঠশালাৰ পৰা আহিছোঁ কিন্তু আমি বৰপেটাতে থাকোঁ বৰপেটাতে থাকে আপুনি গুৱাহাটীৰ পৰা আহিছোঁ ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে প্ৰথম আহি কেনেকুৱা মানে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ধন্যবাদ জনাইছো বহুত বেছি ভাল লাগিছে বহু লোকে এইবাৰ প্ৰথমবাৰৰ বাবে আহিছে আৰু প্ৰথমবাৰৰ বাবে আহি তেওঁলোকে ইয়াত আনন্দ উপভোগ কৰা বুলি সদৰি কৰিছে ক'ৰ পৰা আহিছে হয় নলবাৰীৰ পৰা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আগতে আহিছেনে নাই প্ৰথম এইবাৰ প্ৰথম মই অঞ্জলক অনুৰোধ কৰিছোঁ অলপ যদি ওপৰলৈ উঠি আহিবলৈ তেওঁ চেষ্টা কৰে যদি সম্ভৱ হয় ইয়াৰ পৰা গোটেই পৰিৱেশটো আমি দেখুৱাম ইয়াৰ পৰা গোটেই পৰিৱেশটো চালে চকুৰোৱা হৈ পৰিছে আপুনি চালে গম পাব কেনেধৰণৰ এটা ভিৰ সেই মূল গেটেদি প্ৰৱেশ কৰি মানুহ ভক্তসকলে এইফালেদি আহি গোটেই বৰপেটা সত্ৰ প্ৰদক্ষিণ কৰিছে আৰু প্ৰদক্ষিণ কৰি ঠায়ে ঠায়ে মানুহে জুম বান্ধিছে আৰু ক'ৰবাত হোলী গীত গাইছে ক'ৰবাত এজনে আনজনক ফাকুৱা দিছে এনেধৰণে সকলোৱে সমবেত হৈ গোটেই বৰপেটা সত্ৰখন প্ৰদক্ষিণ কৰা দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা আহিছে দাদা আমি সৰ্থেবাৰীৰ পৰা আহিছোঁ সৰ্থেবাৰীৰ পৰা আহে চাগে আপোনালোকৰ কাষতে যে বছৰে আহি আছোঁ 2009-10ৰ পৰা আহি আছোঁ কণ্টিনিউ আহি আছোঁ ইয়াত আহিলে কেনেকুৱা অনুভৱ হয় ইয়াত মানে এটা বেলেগ এটা হেৰিৰ পৰা আহি মানে আমি ডিজে দুনিয়াৰ পৰা এৰি এটা প্ৰাকৃতিক যিটো হোলীৰ যিটো সুবাস সেইটো আমি লাভ কৰোঁ ইয়াত আহি বৰপেটাৰ মাজত বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছে প্ৰাকৃতিক যিটো সুবাস হোলীৰ সেই সুবাসটো তেওঁলোকে পায় আৰু বাইদেউ ভিডিঅ' কৰি আছে গুৱাহাটীৰ পৰা আহিছোঁ ভিডিঅ' কৰি আছে বহুত ভাল লাগিছে ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিছে তেওঁলোকৰ ক'ৰ পৰা আহিছে দাদা হাজোৰ পৰা আহিছোঁ হাজোৰ পৰা আহিছে কেনেকুৱা লাগিছে বঢ়িয়া বহুত লাগিছে বহুত শান্তিপূৰ্ণ জেগা ভাল লাগিছে হয় ভাল লাগিছে আৰু আমি আকৌ তললৈ যাবলৈ চেষ্টা কৰিম এইফালে চাওক এইসকল লোকে কৈছোঁ ইতিমধ্যে হোলী গীত গাই আছে হোলী গীতৰ লহৰত সকলোৱে আনন্দত উঠি বাঢ়ি গৈছে আৰু ইয়াৰ পৰা গোটেই পৰিৱেশটো চালে আপোনালোকে গম পাব কেনে অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে আৰু মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতে কলীয়া গোসাঁইক ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু প্ৰদক্ষিণ কৰোৱা হ'ব তাৰ বাবে আমি অলপ অপেক্ষা কৰিব লাগিব সেই সময়খিনিত এক নতুন মানে আমাৰ দৰ্শকসকলৰ বাবে এক চাবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেই পৰিৱেশটো আমি আমাৰ দৰ্শকসকলক নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰত দেখুৱাম কণ শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ লোক সকলো আহিছে ইয়ালৈ আৰু সকলোৱে আহি হোলীৰ আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা আহিছে বাইদেউ আমি গুৱাহাটীৰ পৰা এইবাৰ প্ৰথম নে আগতে আহিছে এইবাৰ প্ৰথম আহিছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হোলী গীত গায়নে তেনেকে নাজানো গাবলে আপোনালোকে গুৱাহাটীৰ পৰা আহিছে ঠিক আছে আমি আকৌ অলপ আগলৈ যাবলৈ চেষ্টা কৰিম আকৌ হোলী গীত অলপ শুনাব বিচাৰিম আমাৰ দৰ্শকসকলৰ বাবে হোলী গীত কোনে গাব
কৈলা বাবা সকলোৱে কলীয়া গোসাঁইক আৰাধনা কৰিছে এনেধৰণে মই ইতিমধ্যে কৈছো এই বৰগীতবোৰ মাধৱদেৱৰ দ্বাৰাই ৰচিত তাৰ পাছত গৈ ই হলিগীতৰ ৰূপ পালেগৈ এই বৰগীতৰ পৰাই হলিগীতৰ সৃষ্টি হ'ল প্ৰতিভাবোৰৰ পৰাই কিছু অংশ হলিগীতৰ ৰূপত ব্যৱহাৰ কৰা হ'ল আৰু সেই ব্যৱহাৰ কৰা হলিগীতবোৰে আজিও প্ৰচলিত হৈ আছে এয়া হৈছে বছৰ জোৰা শ বছৰ জোৰা পৰম্পৰা ভণ্টি হলি খেলি আছা কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে বৰপেটাৰে নে বৰপেটাৰে ধন্যবাদ এনেধৰণে সকলোৱে প্ৰাঞ্জল সঁচাকৈ এই ধৰণৰ আমি সচৰাচৰ যিটো দেখো পৰিৱেশ চাৰিওপিনে ৰঙীন হৈ থকা পৰিৱেশ বৰপেটাৰ কথা বুলি ক'লে আচলতে সুকীয়া হৈ পৰে শেষৰ দিনটোত ফুৱেৰি বুলি এই ধৰণৰ পৰিৱেশ বাকীকেইটা দিনত থাকে আধ্যাত্মিকতা বা ৰীতি নিয়ম ভৰ দৌলৰ কথা কোৱা হয় কিন্তু ফুৱেৰি বুলি ক'লে আচলতে তাৰ নিজা নিয়ম আছে বা নিজা এটা বৈশিষ্ট্য আছে সুকীয়া ঐতিহ্য আছে আৰু তাৰে এয়া সুন্দৰ প্ৰতিফলন সকলোৱে গালে মুখে ৰঙত ৰঙীন হৈ পৰিছে ইজনে সিজনক ফাকুগুৰি সানিছে কোনেও কাৰো মুখ চিনিব নোৱাৰা বুলি ক'লেও হয়তো ভুল নহ'ব প্ৰাঞ্জল হয় আৰু খেল ধেমালিৰ মাজেৰে আমাৰ ফাকুৱাৰ মাজেৰে কেনেধৰণে ভাতৃত্ববোধৰ এনাজৰীডাল প্ৰত্যক্ষ কৰিব পাৰি তাৰ বাবে চেষ্টা কৰিছে আৰু সেই ভাতৃত্ববোধৰ এনাজৰীডাল কেৱল মানে আমাৰ সেই ধৰ্মীয় ৰীতি নীতিৰে নহয় খেল ধেমালিৰ মাজেৰেও ফলগোৎসৱৰ মাজেৰেও শ্ৰীকৃষ্ণৰ লীলাৰ মাজেৰেও যে কৰিব পাৰি সেইখিনি এওঁলোকে দেখুৱাই আছে বৰপেটাৰে নে আপোনালোক বৰপেটাৰে একদম খাটি লোকেল ঠিক আছে তেজে আছে দিয়ক হলিগীত এটা হৈ যাওক তেনেহ'লে মুখাখন খুলিলো সুন্দৰ ধন্যবাদ জনাইছো ধন্যবাদ আৰু এনেধৰণে সকলোৱে হলি গীত গাই আছে গীতাশ্ৰী মই কৈছোৱেই ইয়াত যিজন ব্যক্তিৰ কাষতে যোৱা যায় সেইজন ব্যক্তিৰ মুখতে হলি গীত শুনা যায় যদি আমি কওঁ এবাৰ হলি গীত গাই দিয়ক মাত্ৰ এবাৰ ক'লেই হ'ল সকলোৱে হলি গীত জুৰিয়ে আছে আৰু হলি গীতৰ আনন্দ সকলোৱে উপভোগ কৰি আছে এইফালে আন এটা দল সেই দলটোৱেও ইয়াত হলি গীত জুৰি আছে আমি আকৌ এবাৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ অলপ চাব হয় প্ৰাঞ্জল নিশ্চয়কৈ ভাল লগা কথাটো হৈছে যে এই প্ৰজন্মৰ পিছত প্ৰজন্মৰ এই চৰ্চা হলি গীতৰ সেই একেধৰণেৰে আছে সেই কণ শিশুৰ মুখতো যি ধৰণেৰে শুনা যায় জ্যেষ্ঠজনৰ মুখত শুনা যায় কিন্তু সেই যি প্ৰজন্মৰ পিছত প্ৰজন্মই নিজৰ সংস্কৃতি খুব সুন্দৰকৈ ধৰি ৰাখিছে প্ৰত্যেকগৰাকীয়ে হলি গীত গাইছে ঠিকে কৈছে প্ৰত্যেকগৰাকীয়ে গীত গাইছে আৰু প্ৰজন্মৰ পাছত প্ৰজন্ম এনেধৰণেই তেওঁলোকে হলি গীতবোৰৰ চৰ্চা কৰি আছে আকৌ এবাৰ শুনাইছো নাৰায়ণ হৰি ৰাম গোপাল গোবিন্দ
পৰিৱেশ এটা প্ৰাঞ্জল আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু এই আনন্দ ফূৰ্তিৰ যেটো এক মুহূৰ্ত যিখিনি সময় ফেৰী উপলক্ষে হেয়া আমাৰ দৰ্শকক আমি দেখুৱাই গৈ থাকিম আৰু এই বৰপেটা সত্ৰনগৰীত আজি বহু ঠাইৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই ধৰণেৰে তাত বহু লোক গোট খাইছে বহু দূৰ দূৰণিৰ পৰা গৈছে কিয়নো এই ফেৰী উপলক্ষে বা দৌল উৎসৱ উপলক্ষে এই ধৰণৰ এটা পৰিৱেশৰ আনন্দ বা এই ধৰণৰ পৰিৱেশ এটাত একাত্ম বিলীন হৈ পৰিবলৈ সকলোৱে বিচাৰিছে আৰু এই মুহূৰ্তত অহা এটা খবৰ সংগীতজ্ঞ এআৰ ৰহমান অসুস্থ হৈ পৰিছে চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট সংগীতজ্ঞ গৰাকী বুকুৰ বিষত হঠাৎ তেওঁ আক্ৰান্ত হয় আৰু চিকিৎসাধীন হৈছে বৰ্তমান এআৰ ৰহমান আৰু চিকিৎসকৰ এটা বিশেষ দলে নিৰীক্ষণ কৰিছে সংগীতজ্ঞ গৰাকীৰ ৰাখু আৰোগ্য কামনা কৰিছে সমগ্ৰ দেশবাসীয়ে মঙ্গলদৈ হীৰাপাৰাত সমাজক লজ্জানত কৰা ঘটনা এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতে এটা পৰিয়ালক এঘৰীয়া কৰিছে গাঁওখনৰ একাংশ লোকে পৰিয়ালটোৰ মৃতকৰ ৰীতি নীতি কাৰ্যত উপস্থিত নাথাকিল গাঁওখনৰ কোনো লোক যোৱা 6 মাৰ্চত মৃত্যু ঘটিছিল তুলেশ্বৰী ডেকা নামৰ এগৰাকী বৃদ্ধাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া জোৱায়েকৰ পৰিয়ালে কৰি কাম কাজৰ দায়িত্ব লোৱাৰ বাবে বীৰেন শইকীয়া নামৰ লোকজন পৰিয়ালটোক এঘৰীয়া কৰিছে ৰাইজে এই ধৰণৰ অদ্ভুত ঘটনা এটা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৃদ্ধা মহিলাগৰাকীৰ মৃত্যু ঘটিল কিন্তু এঘৰীয়া কৰাৰ কাৰণেই যে বৃদ্ধাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া জোৱায়েকৰ পৰিয়ালে কৰি কাম কাজৰ দায়িত্ব লোৱাৰ বাবে বীৰেন শইকীয়াৰ নামৰ লোকজনৰ পৰিয়ালটোক এঘৰীয়া কৰিছে এই মুহূৰ্তত তাত যি ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বা পৰিয়ালটোৰ কি ধৰণৰ এটা সমস্যাৰ সন্মুখীন হৈছে কথা পাতিছিল তেওঁলোকৰ সৈতে আমাৰ সাংবাদিক নৱজ্যোতি মহন্তই এক ৰিপৰ্ট মই উপস্থিত আছোঁ মঙ্গলদৈ হীৰাপাৰা গাঁৱত আৰু এইখন গাঁৱৰ এটি পৰিয়ালক এঘৰীয়া কৰা হ'ল আমি দেখুৱাইছোঁ পৰিয়ালটো আৰু উল্লেখ কৰিব লাগিব যে তুলেশ্বৰী ডেকা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল মৃত্যুৰ কাম কাজ কৰিবৰ কাৰণে কিন্তু গাঁৱৰ কোনো লোক নাহিল আচলতে ঘৰৰ পৰিয়ালে এই কাম কাজ কৰিবৰ কাৰণে বৰ্তমান আগবাঢ়িছে যিহেতু মাতৃৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছত যি ধৰণৰ সমাজ ব্যৱস্থা যি ধৰণৰ কাম কাজ থাকে এইসমূহ কাম কাজ কৰিবৰ কাৰণে কিন্তু গাঁৱৰ কোনো লোক ওলাই নাহে আমি জিয়ৰি আছে আমি কথা ক'বলৈ চেষ্টা কৰিম আচলতে সমাজক লজ্জাজত কৰা এটা ঘটনা যাক লৈ আচলতে তোলপাল লাগিছে আচলতে ঘটনাটো কি হৈছিল কি কাৰণত এঘৰীয়া কৰিলে আপোনালোকক আৰু মৃত্যু কোন তাৰিখে হৈছিল কি হৈছিল সমগ্ৰ ঘটনাখিনি জানো মৃত্যু হৈছিলে 6 মাৰ্চ 2025 পুৱা 4:40 মা ঢুকাইছিলে আৰু মা অত বছৰে অকলে বসবাস কৰিছে মানে অকলে মানে আমি চোৱা চিতা কৰোঁ কিন্তু মা থাকে অকলে লগতে দাদা 3বাৰ মোৰ ডাঙৰ ভাই ককাই দুজন ডাঙৰ দাদা ঢুকাইছে 1.5 বছৰ হ'ল আৰু সৰু দাদা আছে হ'লেও মানে তেওঁ নিজৰ ভাগৰ সম্পত্তি বিক্ৰী কৰি এই গাঁও ত্যাগ কৰিছে যদিও মানে দাদাৰ লগত কোনো সম্পৰ্ক নাই আৰু তেওঁ অলপ অত্যাচাৰী টাইপৰ দাদাজন অলপ অত্যাচাৰী টাইপৰ এবাৰ দুবাৰ নহয় 3বাৰকৈ বিয়া হৈছে তেওঁ গতিকে প্ৰথম ছোৱালীজনী আমাৰ বাইদেৱে কিনিও ৰাখিছে 1000 টকাত এজন মুছলিম মানুহৰ কিনিছিলে এইজন নাতি এতিয়া গতিকে বিক্ৰী কৰিছে গতিকে কিনি ৰাখিছে তাই এতিয়া এটা বাচ্চাৰ মা যি কি নহওক এতিয়া ৰাইজৰ ওচৰত আমাৰ কিবা ভুল হৈছে আমি 100বাৰে আমি প্ৰণাম কৰোঁ তেওঁলোকক আমাৰ ভুল হৈছে আমি মাতিছোঁ ৰাইজ আহিব লাগে কিয় অহা নাই ৰাইজ কিয় অহা নাই সেইটো আমি একেবাৰে নাজানো কিয় কাৰণত অহা নাই এতিয়া ক'লে মানে এঘৰীয়া কৰা বুলি কোৱা হৈছিল হয় এঘৰীয়া কোনো নটিচ দিয়া নাই মৌখিকভাৱে কৰিছে এঘৰীয়া কিন্তু কোনো ধৰণৰ তাতে মানে লিখিতভাৱে আমাক কৰা নাই হয় লিখিত মই আমাৰ দেবেন শইকীয়া তাত গৈছিলোঁ আপোনালোকে ৰাইজ বিচাৰিছোঁ আমি গামবুঢ়াৰ ওচৰত গৈছোঁ তাৰ উপৰিও দেবেন শইকীয়াৰ ওচৰত গৈছোঁ দেবেন শইকীয়া আমাৰ গাঁৱৰ ছেক্ৰেটেৰী তেওঁক মই কৈছোঁ যে আমাক লিখিতভাৱে কৰক আমাৰ লিখিতখন দিয়ক কোনো ধৰণৰ লিখিত দিয়া নাই আৰু তেওঁৰ ওচৰত ন্যায় বিচাৰি মই গৈছোঁ গতিকে কোনো ধৰণৰ তেওঁলোকে ন্যায় নিদিলে আপোনালোকৰ যি মৃত্যুৰ পিছত যি কাম কাজ থাকে এই কাম কাজসমূহ আমি গোটেই আমি 3জনী বাই ভনীয়ে আৰু জীয়ৰী জমায়ে কৰিছোঁ আৰু আমাৰ বাইদেউ ল'ৰাক আমি কাম দহা ধৰাইছোঁ আৰু দ্বিতীয় কথা কালি জ্ঞাতি নহাত গম পালোঁ যে নৱজ্যোতিয়ে জ্ঞাতি ঘৰকো ফিৰাইছে যদি আমাৰ কংগ্ৰেছৰ মেম্বাৰ ৱাৰ্ড মেম্বাৰ শ্ৰী নৱজ্যোতি ডেকা তেওঁলোকক কৈছে যে তোমালোকৰ যদি যোৱা তেতিয়াহ'লে 5 বছৰৰ কাৰণে এঘৰীয়া কৰা হ'ব সেইটো মোৰ তাত তেওঁৰ মৌখিকখিনি মোৰ তাত মানে ভিডিঅ' ক্লিপ এটা আছে যে কৈছে যে গাঁৱৰ ৰাইজ কোনো অহা নাই বিচাৰিছোঁ 100% বিচাৰিছোঁ গাঁৱৰ ৰাইজ নহ'লে এখন কাজ হয় নেকি বাৰু কওকচোন বাৰু এতিয়া মূল কাৰণটো জানা মতে ডাঙৰ বাইদেউক ল'ৰাক মুখাগ্নি কৰিব দিয়াটোৱে ভুল
কিন্তু ইমান বছৰে যে মা অকলে থাকিল অকলে খালে অকলে কোনোদিন কোনো এটা এটুপি পানী নিদিলে মাৰ সৎকাৰৰ দিন মাৰ মৃত্যুৰ দিনাখন তেওঁৰ ভাই বোৱাৰীয়ে এটা নাতি পুতি এটা আইতাকক মাত দিব নাহিলে এটা ভৰিত ধৰি সেৱা নাকাৰিলে গতিকে শ্মশানত গৈ মুখাগ্নি নকৰাহে মুখাগ্নি কৰা বুলি ৰাইজে থৈ লৈছে কিন্তু তেওঁ আইতাকক এটা সেৱা নাকাৰিলে খবৰধাৰা অব্যাহত ৰাখিম সময় বিৰতি এটাৰ